দিৰাঙৰ প্ৰথমটো আৰু শেষৰটো ৰাতিপুৱা অৰ্থাৎ টাৱাং যাত্ৰাৰ দ্বিতীয় দিনাৰ ভিডিঅ'ৰ ক্লিপসমূহ। টাৱাং যাবলৈ ইমানেই এক্সাইটেড হৈ আছোঁ, সোনকালেই উঠি কলিজাকো উলিয়াই দিলোঁ, ময়ো ওলাই ল'লোঁ। আৰু সেইফালে ঘৰটো দেখিছেনে, পাহাৰৰ ওপৰত যে কেনেকৈ ওলমি থকা নিচিনা লাগিছে। আমাক বাৰু কেনেকুৱা লাগিছে কলিজা আৰু মোক। এইফালে ৰুমটো অকণমান চফা কৰি দিলোঁ। আৰু কালি খোৱা কাঁহী বাতি আছেই বাৰু, নিয়াহিয়ে নাই। বেগবোৰ পেকিং কৰি লৈছোঁ, সকলোবোৰ বস্তু ভৰাই লৈছোঁ। আৰু এইফালে দেউতাক আৰু তাৱৈয়েকে ওপৰত মানে হিচাপ নিকাচ কৰিবলৈ গ'ল, সেইকাৰণে মাক তাই টানি লৈ আছে। মই অলপ ভিডিঅ' কৰি ল'লোঁ। তাইক উলিয়াই দিয়াৰ পাছত ৰক্ষা নাই, মানে যাব লাগিবই, মানে যায়েই তেনেকুৱা। আজি আমি চাম শান্তি ভেলী আৰু মাণ্ডালা টপ। এয়া আমি শান্তি ভেলী পাই গ'লোহি। ইমানেই ধুনীয়া পৰিৱেশ, মানে ইমানেই ধুনীয়া পৰিৱেশ, মই ভাষাৰে কৈ বুজাব নোৱাৰোঁ। সেই কটেজবোৰ দেখিছেনে, ইমান ধুনীয়া। শান্তি ভেলী যি শান্তি ভেলী, মানে ইমানেই শান্তি বিৰাজমান, মই কৈ মানে শেষ কৰিব নোৱাৰোঁ, ইমানেই ধুনীয়া। মানে এই কটেজবোৰ দেখিলে শান্তি ভেলী। কলিজাৰ আৰু এটা কথা, মানে ক'তো ৰ'বই নোৱাৰি, অকণমান ৰ'ব আৰু বৈ মানে গাড়ীত উঠি গৈয়ে থাকিব লাগে। ইমান ধুনীয়া লাগিছে দেখিছেনে এইবোৰ ফুলবোৰ, পাহাৰবোৰ, আৰু এইফালে ভেড়া। সঁচাকৈ বহুত মনোমোহা দৃশ্য দেই। এনেকুৱা লাগিছে স্বৰ্গত আছে। এই যে মহাপুৰুষ মানুহে কয় কিবা স্বৰ্গলৈ যায়, এই তেনেকুৱা স্বৰ্গ নাথাকেই চাগে, ইমানেই ধুনীয়া সঁচাকৈ। আমি সকলোৱে ফটো ভিডিঅ' কৰি ল'লোঁ। দেউতাকৰ যিহে লাজ, একেবাৰে জোৰ কৰিহে টানি আনিছোঁ ভিডিঅ' কৰিবলৈ। কলিজা হাঁহি দেখিছে। কলিজাৰ আকৌ আৰু এটা কথা, ক'ৰবাত ৰ'ম নহয়, তাই যাবলৈ হ'লেই বলকৈ থাকিব, মানে অকল গাড়ীতেই উঠি গৈয়ে থাকিব লাগে। ইমান ধুনীয়া লাগিছে দেখিছেনে এই ফুলবোৰ, পাহাৰবোৰ। সেইখিনি ভেড়া ছাগলী ওলাই আহিছে। যিহেতু আমি ৰাতিপুৱা সময়ত গৈছোঁ, বহুত ধুনীয়া মনোমোহা দৃশ্য, মই বুজাব নোৱাৰোঁ কথাৰে কৈ, ভাষাৰে কৈ। আৰু এই যে মানুহে কয় মৰাৰ পাছত স্বৰ্গলৈ যাবি নে পাতাললৈ যাবি, আচলতে স্বৰ্গ পাতাল বুলি নাথাকে, এইখনেই স্বৰ্গ। মোৰ এইকেইদিন এনেকুৱাই লাগিছে, মই স্বৰ্গত আছোঁ লাগিছে। আৰু এইফালে আমি কাশ্মীৰত থকা গছ বনবোৰ অতিক্ৰম কৰি পালোহি মাণ্ডালা টপ। মাণ্ডালা টপত ইমানেই ঠাণ্ডা আৰু কুঁৱলী পৰি আছে ইমান ডাঙৰ। ছাতি লৈহে ওলাব পাৰিছোঁ। যিহেতু কলিজা শুই আছিল, সেইকাৰণে মাকে দি থৈ আহিলোঁ। আমি অহাৰ পাছত, গাড়ীত উঠাৰ পাছত মা অকণমান ওলাই আহিলে। আৰু এইফালে কেমেৰামেনে ফটো মাৰি আছে, আৰু ময়ো ফটো ভিডিঅ' কৰি ল'লোঁ। অকণমান সময় ৰৈ আমি তাৰ পৰা চেলালৈ বুলি ওলাই দিলোঁ। বতৰটো বৰ বেছি ভাল নাই কৰা, ৰ'দ দিয়া হ'লে বেছি ভাল লাগিলে হ'লে, ওচৰৰ পাহাৰবোৰ দেখিলে হ'লে, প্ৰাকৃতিক সৌন্দৰ্যটো বেছি উপভোগ কৰিব পাৰিল হ'লে। এইফালে আমি পাই গ'লোহি চেলা। কি ঠাণ্ডাও বাপৰে, ভাল যে বৰফ পৰা নাই, কুঁৱলীহে পৰি আছে, ইমানেই ঠাণ্ডা, উশাহ ল'বলৈও কষ্ট, অক্সিজেনৰ মাত্ৰা যে ইমানেই কম। আমি নিয়া কুৰকুৰি পেকেটকেইটাতে গম পোৱা যায় কিমান অতি বেছি নাইট্ৰজেন আছে। তলৰ পৰা আনোতে ইমান ফুলা নাছিলে হয়নে, যেতিয়া থৈছিলে ভৰাই। ইয়ালৈ মানে বেমাৰী মানুহ যাব নোৱাৰে, আৰু বেছি বয়সীয়াল মানুহ যোৱাটো বহুত ৰিস্ক হৈ পৰিব। আৰু ইয়াতে আমি গাড়ীৰ ভিতৰতে বহি মেগী খালোঁ, যিহেতু বহুত ঠাণ্ডা পৰিছে, আৰু ঘূৰি আহোঁতে ইমান ধুনীয়া পৰিৱেশ আকৌ উপভোগ কৰি আহিলোঁ। ইয়াতে আগতে ফুল ফুলিছিলে, ভিডিঅ'বোৰ পাইছিলোঁ, এই ফুলবোৰ এতিয়া নাইকিয়া হৈ এনেকুৱা হেলাৰ নিচিনা হৈ গ'ল। আৰু আজি আমি থাকিম টাৱাঙৰ টুৰিষ্ট হাট নামৰ হোটেলখনত। হোমষ্টেটো বহুত ধুনীয়া হয়, ফেচিলিটি বহুত ধুনীয়া বাৰু, চাফা চিকুণ, বাথৰুমো ধুনীয়া। বাৰু ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।